প্ৰথম কোৱেশ্চন ভাৰতৰ কুইজৰ জনক বা কুইজ মাষ্টাৰ কোন আছিল ভাৰতৰ কুইজৰ জনক বা কুইজ মাষ্টাৰ কোন আছিল উত্তৰ নীল অব্ৰাহিম 1934 13 মাৰ্চৰ পৰা 2016 চনৰ 28 জুনলৈ জন্মস্থান কিমান ক'ত আছিল জন্মস্থান কলিকতাত আছিল মনত ৰাখিব জন্মস্থান কলিকতা কোৱেশ্চন নম্বৰ 2 ভাৰতৰ প্ৰথমখন সুসংগঠিত কুইজ আয়োজন কেতিয়া হৈছিল ভাৰতৰ প্ৰথমখন সুসংগঠিত কুইজ আয়োজন কেতিয়া হৈছিল উত্তৰ কলিকতাৰ ক্ৰিজ দ্য কিং চাৰ্লছ পেৰিছ হলত নীল অব্ৰায়নৰ উদ্যোগত হৈছিল মনত ৰাখিব নীল অব্ৰায়নৰ উদ্যোগত হৈছিল কোৱেশ্চন নম্বৰ 3 ভাৰতৰ প্ৰতিৰক্ষা সৃষ্টি কৰি যুঁজাৰু বিমান পাইলট হোৱা তিনি মহিলাৰ নাম কি ভাৰতৰ প্ৰতিৰক্ষা সৃষ্টি কৰি যুঁজাৰু বিমান পাইলট হোৱা তিনি মহিলাৰ নাম কি উত্তৰ আভানী চতুৰ্বেদী মধ্যপ্ৰদেশ 2 নম্বৰ মোহনা সিং বিহাৰ আৰু ভাৱনা কণ্ঠ ৰাজস্থানৰ আছিল মনত ৰাখিব তিনিওগৰাকীৰ নাম কোৱেশ্চন নম্বৰ 4 অসমত অনলাইন বাজেট কমিউনিকেশ্যন কেতিয়া মুকলি কৰা হয় অসমত অনলাইন বাজেট কমিউনিকেশ্যন অসমৰ বিত্ত তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 24 আগষ্ট 2016 থকা শিক্ষামন্ত্ৰী অসমৰ বিত্ত তথা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুকলি কৰে সেই সময়ত মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 ভাৰতৰ প্ৰথমগৰাকী দৃষ্টিহীন মহিলা IAS অফিচাৰ কোন আছিল IAS অফিচাৰ কোন আছিল ভাৰতৰ প্ৰথমগৰাকী দৃষ্টিহীন মহিলা উত্তৰ প্ৰাঞ্জল পাটিল আছিল মহাৰাষ্ট্ৰৰ মনত ৰাখিব প্ৰাঞ্জল পাটিল মহাৰাষ্ট্ৰৰ আছিল কোৱেশ্চন নম্বৰ 6 কেতিয়া বম্বেত IIT স্থাপন হয় কোৱেশ্চন নম্বৰ 6 বম্বেত কেতিয়া IIT স্থাপন কৰা হয় উত্তৰ 1958 চনত মনত ৰাখিব 1958 চনত 1958 চনত কোৱেশ্চন নম্বৰ 7 কোনে এন্টিবায়টিক আৱিষ্কাৰ কৰে এন্টিবায়টিক কোনে আৱিষ্কাৰ কৰে উত্তৰ আলেকজেণ্ডাৰ ফ্লেমিঙে এন্টিবায়টিক আৱিষ্কাৰ কৰে মনত ৰাখিব আলেকজেণ্ডাৰ ফ্লেমিঙে এন্টিবায়টিক আৱিষ্কাৰ কৰে কাইন্ডলি এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু পেজটো যদি এতিয়ালৈকে ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 8 আটাইতকৈ কম মূল্যত পেট্ৰল পোৱা দেশখনৰ নাম কি আটাইতকৈ কম মূল্যত পেট্ৰল পোৱা দেশখনৰ নাম হ'ল কুৱেইট প্ৰতি লিটাৰত 14.77 টকা পোৱা যায় প্ৰতি মূল্য লিটাৰত কোৱেশ্চন নম্বৰ 9 পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰীখনৰ নাম কি পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰীখনৰ নাম কি উত্তৰ টকিঅ' টকিঅ' হ'ল পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰী কোৱেশ্চন নম্বৰ 10 পৃথিৱীৰ উচ্চতম বিমানবন্দৰৰ নাম কি পৃথিৱীৰ উচ্চতম বিমানবন্দৰটোৰ নাম কি উত্তৰ বাংদা চীন দেশত মনত ৰাখিব বাংদা চীন দেশত কোৱেশ্চন নম্বৰ 11 পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি উত্তৰ ইণ্ডোনেছিয়া 667টা আগ্নেয়গিৰি আছে মনত ৰাখিব ইণ্ডোনেছিয়াৰ 667টা কি আছে আগ্নেয়গিৰি আছে মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 কোনখন দেশত নদ নদী হ্ৰদ বিল আদি একোৱে নাই কোনখন দেশত উত্তৰ কুৱেইটত নাই মনত ৰাখিব কুৱেইটত নাই কোৱেশ্চন নম্বৰ 13 বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি উত্তৰ আবাদন ইৰাণৰ আবাদন হ'ল বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোৱেশ্চন নম্বৰ 14 ৰাষ্ট্ৰসংঘৰ সদস্য হোৱা দেশৰ সংখ্যা কিমান ৰাষ্ট্ৰসংঘৰ সদস্য হোৱা দেশৰ সংখ্যা কিমান উত্তৰ 193 খন মনত ৰাখিব 193 খন 193 খন কোৱেশ্চন নম্বৰ 15 বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশযাত্ৰী কোন বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশযাত্ৰী কোন বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশযাত্ৰী কোন উত্তৰ ভ্যালেন্টিনা ভ্লাদিমিৰ বনা টেৰেস্কোভা ৰাছিয়া আছিল মনত ৰাখিব ভ্যালেন্টিনা ভ্লাদিমিৰ বনা টেৰেস্কোভা আছিল ৰাছিয়াৰ
Question number 16. এভাৰেষ্ট শৃংগত আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলা কোন আছিল? উত্তৰ জনক টাবাই জাপানৰ আছিল। মনত ৰাখিব, জনক টাবাই জাপানৰ আছিল। এটা শ্বেয়াৰ কৰক, ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই এতিয়ালৈকে এটা শ্বেয়াৰ কৰি দিয়ক। Question number 17. বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? উত্তৰ মেৰিয়া এছলটেলা পাৰ্চন। ক'ৰ আছিল? আৰ্জেণ্টিনাৰ আছিল। মনত ৰাখিব, আৰ্জেণ্টিনাৰ আছিল। কেতিয়াবা দেশখনৰ নামো সুধিব পাৰে, চ' মনত ৰাখিব। Question number 18. অলিম্পিকত 5খন ৰিং চিন থাকে, ইয়াৰ মানে কি? অলিম্পিকত 5খন ৰিং চিন থাকে, ইয়াৰ মানে কি? আহিব পাৰে, মনত ৰাখিব। 5খন মহাদেশৰ কি প্ৰতীক হয়? মনত ৰাখিব, 5খন মহাদেশৰ প্ৰতীক হয়। Question number 19. লিখি পৰীক্ষা দিয়াৰ নিয়ম কেতিয়া আৰম্ভ হয়? আহিব পাৰে, মনত ৰাখিব। লিখি পৰীক্ষা দিয়াৰ নিয়ম কেতিয়া আৰম্ভ হয়? লিখি পৰীক্ষা দিয়াৰ নিয়ম কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ 1702 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত সৰ্বপ্ৰথম লিখি পৰীক্ষা দিয়াৰ নিয়ম চালু হয়। মনত ৰাখিব, 1702 খ্ৰীষ্টাব্দত। Question number 20. লাষ্ট কুৱেশ্যন। অন্ধ মানুহৰ লিখা পঢ়া পদ্ধতিটোৰ নাম কি? অন্ধ মানুহৰ লিখা পঢ়া পদ্ধতিটোৰ নাম কি? কি হ'ব? উত্তৰ লুই ব্ৰেইল পদ্ধতি। মনত ৰাখিব, লুই ব্ৰেইল পদ্ধতি। চ' আজি 20টা কুৱেশ্যন আলোচনা কৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে নিশ্চয় লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ